ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে আচুৰ প্ৰত্যাশা অসমৰ শিক্ষাৰ্থীক দিল্লীত বিনামূলীয়া প্ৰশিক্ষণ IAS IPS হোৱাৰ সপোন হ'ব সাকাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এতিয়াৰে পৰা ৰাজ্যৰ শিক্ষাৰ্থীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত লাভ কৰিব বিশেষ প্ৰশিক্ষণ নিজৰ এটকা খৰচ নকৰাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এই সুবিধা ইয়াৰ উপৰি প্ৰশিক্ষণৰত অৱস্থাত শিক্ষাৰ্থীয়ে লাভ কৰিব জলপানী প্ৰিলিমছ উত্তীৰ্ণ যিসকল অসম সন্তান আছে তেখেতসকলৰ মেইনছ পৰীক্ষাৰ কাৰণে মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ কাৰণে সহায় কৰিবলৈ এক বিশেষ জলপানী দিয়াৰ ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ যে 25 গৰাকী তেনেকুৱা যুৱক যুৱতীক আমি সহায় কৰিম বুলি কিন্তু এই প্ৰথম বৰ্ষত 9 গৰাকীয়ে আবেদন জনাইছে আৰু সেই 9 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক তেওঁলোকৰ মূল পৰীক্ষাৰ প্ৰশিক্ষণৰ বাবে 50,000 টকাকৈ জলপানী প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো প্ৰত্যাশা প্ৰকল্পৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হ'ব পূৰ্ণকালীন UPSC প্ৰশিক্ষণ উত্তৰ পূবৰ মুঠ 40 গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিব প্ৰশিক্ষণৰ সুবিধা ইয়াৰ ভিতৰত অসমৰ 26 গৰাকী আৰু উত্তৰ পূবৰ আন ৰাজ্যৰ থাকিব 14 গৰাকী প্ৰাৰ্থী আমি অসমৰ পৰা নিৰ্বাচিত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰশিক্ষণৰ বাবে পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো অসমৰ পৰা 26 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ জৰিয়তে প্ৰতিখন ৰাজ্যৰ পৰা 2 গৰাকীকৈ নিৰ্বাচন কৰি মুঠ 14 গৰাকী অৰ্থাৎ অসমৰ 26 গৰাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ 14 গৰাকী মিলি 40 গৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতীক পূৰ্ণকালীন প্ৰশিক্ষণৰ বাবে দিল্লী প্ৰেৰণ কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছো অৱশ্যে ইয়াৰ বাবে বিশেষ পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হ'ব শিক্ষাৰ্থীক 10 আগষ্টত অনুষ্ঠিত হ'ব লিখিত বাছনি পৰীক্ষা লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থীগৰাকীয়ে আবেদন কৰিব লাগিব www.asu.org.in ৱেবছাইট যোগে শনিবাৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া 4 আগষ্ট পৰ্যন্ত আবেদনৰ থাকিব সুবিধা 26 জুলাইৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত আমি প্ৰপত্ৰ মুকলি কৰি দিম সেই প্ৰপত্ৰ পূৰণ কৰি ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে যিসকল দিল্লীত প্ৰশিক্ষণৰ বাবে যাবলৈ ইচ্ছুক তেখেতসকলে আবেদন কৰিব পাৰিব আবেদনৰ শেষ তাৰিখ 4 আগষ্ট পৰ্যন্ত থাকিব অৰ্থাৎ 4 আগষ্ট পৰ্যন্ত আবেদন প্ৰক্ৰিয়া মুকলি হৈ থাকিব আৰু 10 আগষ্ট তাৰিখে এক লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব উল্লেখ্য যে বাছনি প্ৰক্ৰিয়া সম্পন্ন হলে 40 জনীয়া প্ৰাৰ্থীৰ আৰম্ভ হ'ব UPSCৰ প্ৰশিক্ষণ ছাত্ৰ সংগঠনটোৰ এনে পদক্ষেপে স্বাভাৱিকতে বহু দুখীয়া পৰিয়ালৰ শিক্ষাৰ্থীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব কিয়নো আৰ্থিক সমস্যাৰ বাবে বহু মেধাৱী শিক্ষাৰ্থীৰ ৰুদ্ধ হয় UPSC প্ৰশিক্ষণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ